আমি পোহৰ বিচাৰি যাওঁ শীৰ্ষক মন্ত্ৰেৰে মইনাৰ মুখৰ মৌমাত, বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, আমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ মাৰ্গদৰ্শন, অভিনন্দন জ্ঞাপন আৰু পুৰস্কাৰ প্ৰদান আদি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম মইনা পাৰিজাতৰ তেজপুৰৰ অন্যতম শাখা জ্যোতি বিষ্ণু মইনা পাৰিজাতৰ ২০তম প্ৰতিষ্ঠা দিৱস আৰু শিশু সমাৰোহখনি কালি নিশা সফলতাৰে সামৰণি পৰে। জড়িত দিশটোৱে আটাইতকৈ কষ্টৰ দিশ আৰু সেই কথা বিশ্বৰ উন্নত দেশ আমেৰিকাত সকলোৱে প্ৰতিপন্ন হয় যে আমেৰিকাত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ দৰমহা সৰ্বাধিক সকলোতকৈ বেছি। এইকাৰণে যে শিশুসকলক আমাৰ ভাৰতবৰ্ষত নহয় কিন্তু আমেৰিকাত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ দৰমহা সৰ্বাধিক। গতিকে এই শিশুসকলক মনস্তত্ত্বত বুজি তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ ভাল নাগৰিক হ'বলৈ, মূল্যবোধ সম্পন্ন নাগৰিক হ'বলৈ, সুনাগৰিক হ'বলৈ আগবঢ়াই লৈ যোৱাৰ বিয়লি জ্যোতি বিষ্ণু মইনা পাৰিজাতৰ মইনা আয়ুষী দীক্ষিতা দাসৰ পৌৰোহিত্যত অনুষ্ঠিত মূল অনুষ্ঠান আৰম্ভ হয় মইনা পাৰিজাতখনৰ প্ৰায় ১.৫ কুৰি মইনাৰ সুধাকণ্ঠৰ শিশুগীতেৰে। ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ, ৰংপুৰ অভিমুখে আমি আগুৱাওঁ। শাৰী শাৰী পাহাৰৰ সেউজ ৰং চোৱা, শাৰী শাৰী পাহাৰৰে সেউজ ৰং চোৱা। আল ফুল হাতেৰে নোৱা সাৱটি, এটি এটি ক্ষণ যে মুকুতাৰে ধন, এনে হেৰুৱালে